মৰমৰ ছাত্ৰসকল এইটো ভিডিঅ'ত আমি চেপ্টাৰ নম্বৰ 4 দুটা চলকযুক্ত ৰৈখিক সমীকৰণ বা লিনিয়াৰ ইকুৱেশ্যন ইনটু ভেৰিয়েবলছ অৰ 4.1 আমি আলোচনা কৰিম 4.1 ৰ 1 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ এখন টোকা বহীৰ দাম এটা কলমৰ দামৰ দুগুণ মানে দুটা কলম দি পেলাই আমি এটা টোকা বহী ল'ব পাৰোঁ মানে টোকা বহী দামটো এটা কলমৰ দামতকৈ দুগুণ চোৱা কৈ দেখাইছোঁ ধৰা এটা টোকা বহী কৈছে এটা কলমৰ দামতকৈ দুগুণ মানে দুটা কলম দি পেলাই আমি এটা টোকা বহী ল'ব পাৰোঁ মানে এটা টোকা বহী দুটা কলমৰ দামৰ সমান হয় ধৰা দুটা কলম ইকুৱেল টু এটা বহী পিছত কি কৈছে চোৱা এটা এই উক্তিটো প্ৰকাশ হোৱাকৈ দুটা চলকযুক্ত এটা চলক মানে কি আছিল এক্স ৱাই আমি চেপ্টাৰ নম্বৰ 2 পাই আহিছোঁ এক্স ৱাই জেড আমি চলক পাই আহিছোঁ এইটো কৈছে দুটা চলকযুক্ত এটা ৰৈখিক সমীকৰণ আমি সমীকৰণ কেনেকৈ বনাব লাগে পাই আহিছোঁ গঠন কৰা আমি এটা সমীকৰণ বনাবলৈ দিছে চলকৰ সহায়ত কিন্তু চলক দুটা ল'বলৈ দিছে আমি এক্স আৰু ৱাই বা তুমি ইয়াত দিয়া আছে যে এক্স আৰু ৱাই আমি চলক দুটা দিয়া আছে কৈছে এখন টোকা বহীৰ দাম এক্স ল'বলৈ দিছে আৰু কলমৰ দাম ৱাই ল'বলৈ দিছে ইয়াৰ দ্বাৰা আমি সমীকৰণ বনাবলৈ দিছে এতিয়া চোৱা এক নম্বৰটোত আমি ধৰিলোঁ লেট কি কৈছে এখন টোকা বহীৰ দাম এখন টোকা বহীৰ দাম কি কৈছে এক্স ধৰি ললোঁ আমি আৰু কৈছে এটা কলমৰ দাম কি কৈছে এখন কলমৰ দাম আমি ৱাই বুলি ধৰিলোঁ ইয়াৰ সহায়ত আমি সমীকৰণ বনাবলৈ কৈছে কিন্তু চলক দুটা থাকিব লাগে আমি চলক দুটাই ধৰিম কিয়নো এক্স আৰু ৱাই দিয়াই আছে আমাৰ ধৰাত আমি এই দুটাই চলক ধৰিম এই দুটাৰ সহায়ত আমি এটা সমীকৰণ বনাই দিম আমি কি কৈছোঁ কিতাপক কি এখন টোকা বহীক আমি এক্স ধৰিছিলোঁ আৰু কলমক ৱাই ধৰিছিলোঁ দুটা কলম আছে ৱাই দুটা আছে তেতিয়াহ'লে আমি কি কৰিম চোৱা এক্স ইকুৱেল টু দুটা কলম হয় ৱাই মানে আমাৰ কলম কিন্তু ৱাই কেইটা কলমৰ ইকুৱেল আমাৰ কপি হয় দুটা কলম সেইকাৰণে আমাৰ ইয়াত 2 হ'ব আমাৰ সমীকৰণ প্ৰায় হৈয়ে গৈছে কিন্তু আমি সিফালে এটা শূন্য ৰাখিবলৈ চেষ্টা কৰিম এইখিনি আমি ইফালে লৈ আহিম তেতিয়াহ'লে এক্স সিফালে আছে প্লাছৰ ইফালে আহিলে মাইনাছৰ চেপ্টাৰ নম্বৰ 2ত ভালদৰে এইবিলাক আমি বুজাইছোঁ নিশ্চয় তোমালোকে চেপ্টাৰ নম্বৰ 2 পঢ়ি আহিছা তাতে এইকেইটা বুজি পাইছা আমাৰ সমীকৰণ এইখিনি হৈ গ'ল 1 নম্বৰ কুৱেশ্যন এইখিনি ধৰিলে হ'ব ইয়াত ধৰি লোৱা বা লেট ধৰিলেই আমাৰ হৈ যাব 1 নম্বৰ কুৱেশ্যন হ'ল এতিয়া 2 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে তলৰ ৰৈখিক সমীকৰণবিলাক এক্স বি ৱাই প্লাছ চি ইকুৱেল টু 0 আৰ্হিৰ প্ৰকাশ হোৱা আৰু প্ৰতি ক্ষেত্ৰত এ বি আৰু চিৰ মান উল্লেখ কৰা আমাৰ এ বি চিৰ মান উলিয়াবলৈ দিছে আৰু কি কৈছে সমীকৰণবিলাকক এইটো আৰ্হিত প্ৰথমতে আমি এনেকৈ বনাই ল'ম আৰ্হিটোত 1 নম্বৰটো আমি এনেকৈ বনাই ল'ম পিছত আমি কি কৰিম এ বি মানে কি আমাৰ এক্স আৰু ৱাই কি ইয়াত এক্স আৰু ৱাই আছে আমাৰ চলক এ বি কি আছিল আমাৰ এ আৰু বি কি সহগ এক্স আৰু ৱাই চলক আৰু চি আছিল আমাৰ ধ্ৰুৱক এই তিনিটাৰ সহায়ত আমি প্ৰথমতে ইয়াও সমীকৰণটো আমি পেলাই লওঁ 1 নম্বৰটো চোৱা 1 নম্বৰটো কেনেকৈ কৰিম চোৱা 1 নম্বৰটো চোৱা মানে 1 নম্বৰটো কুৱেশ্যন দি দিছে যে 2x 12 of x plus 3 of y equal to 9 of 3 5 ওপৰত বাৰ দি দিছে প্ৰথমতে আমি এইটো কিহৰ আৰ্হিত প্ৰকাশ কৰিবলৈ দিছে যে x plus b of y plus c equal to 0 আমি এইটো আৰ্হিত প্ৰকাশ কৰিবলৈ দিছে এইটোক আমি এতিয়া এইটো আৰ্হিত প্ৰকাশ কৰিম চোৱা প্ৰথমতে 12 of x plus 3 of y 3 ধ্ৰুৱক y ৰ সলনি এতিয়া চোৱা c টো ইফালে আছে আমাৰ ধ্ৰুৱকটো ইকুৱেলৰ ইফালে আনিবলৈ গৈছে প্ৰথমতে আমি ইফালে আনি ল'ম তেনেহ'লে সিফালে আছে প্লাছৰ ইফালে আহিলে আমাৰ হৈ যাব মাইনাছৰ মাইনাছ 9.35 বাৰ ইকুৱেল টু 0 তথাপিও আমাৰ চোৱা ইয়াত প্লাছ ধ্ৰুৱক হ'ব লাগে আমি প্লাছ ধ্ৰুৱকটো বনাই লওঁ প্ৰব্লেম নাই 2x plus 3y plus
9.35 বার ইকুয়াল টু 0 এইখিনি আমাৰ হৈ গৈছে এইখিনি ধ্ৰুৱক এইটো ৱাইৰ হওক আৰু এইটো এক্সৰ হওক এইটো আমাৰ কি আছিলে এক্সৰ আগত কি আছিলে ইয়াৰ সলনি আমাৰ কি আহিল 2 এতিয়া লিখি দিব পাৰিম এ বি চাৰ মান উলিয়াই দিম ইয়াৰ মান কি ওলাল আমাৰ 2 বি ৱাইৰ লগত আছিল ৱাইৰ লগত আমাৰ কি হ'ল মানে ৱাইৰ হওক 3 এতিয়া চি আছিল আমাৰ ধ্ৰুৱক ধ্ৰুৱকৰ সলনি আমি কি পাইছোঁ চি ইকুৱেল টু -9.35 বার এক নম্বৰটো বুজিলে গোটেইকেইটা কৰিব পাৰিবা এক নম্বৰটো ভালদৰে বুজি লোৱা তেন্তে গোটেইকেইটা কৰাত সহজ হ'ব 2 নম্বৰ 3 নম্বৰ তুমি নিজেই পাৰিবা তোমালোকে প্ৰথমতে এইটো উলিয়াই ল'বা এইটো লিখিব নালাগে ডাইৰেক্ট এইখিনি কৰি 2 নম্বৰটো চোৱা কি কৈছে পাতিলোঁ 2 নম্বৰটো কি হৈছে x - y/5 - 10 = 0 এইটো আমি কিহত পেলাব লাগিব a of x plus b of y plus c = 0 এইটো সমীকৰণত প্ৰথমতে আমি পেলাই ল'ম তে এইটো পেলাবৰ কাৰণে কি কৰিম প্লাস কেইটা বনাই লওঁ আগতে কিন্তু ইয়াত প্লাস আছিল আমি প্লাসত দিলে এইটো সমীকৰণ আমি প্ৰথমতে পেলাম পিছত আমি a b c ৰ মান উলিয়াম তে চোৱা প্লাস -y/5 প্লাস -10 মানে এইটো কি আছিল ধ্ৰুৱ আৰু এইটো ৱাইৰ হওক কি আছে 1/5 আকৌ মাইনাস আছে -1/5 আমি ৱাইৰ হকটো সেপাৰেট কৰি দিওঁ -1/5 y প্লাস -10 ইকুৱেল টু এতিয়া তোমালোকে দেখাই পাই আছা যে ৱাইৰ হক কি আছে এইখিনি এইটো c আৰু এইটো 1 এটা আছে a ইকুৱেল টু কিমান হ'ব 1 b ইকুৱেল টু কিমান হ'ব -1/5 c ইকুৱেল টু কিমান হ'ব -10 ধ্ৰুৱক আমাৰ এনসাৰ এইখিনি এতিয়া 3 নম্বৰটো চোৱা কি কৈছে প্ৰথম 3 নম্বৰটো আমি ইয়াত পাতি দিওঁ -12f of x plus 3 of y equal to 6 আমাৰ ধ্ৰুৱকটো হিফালে দিয়া আছে আমাৰ c এইটো সমীকৰণ প্ৰথমতে পেলাম পিছত আমি সেই abc ৰ মান উলিয়াম c টো 6 টো ইফালে আনিব লাগিব -12f of x plus 3 of y minus 6 টো ইফালে আহিলে কি হ'ব ইফালে আছে প্লাসৰ ইফালে আহিলে মাইনাসৰ ইকুৱেল টু 0 এতিয়া চোৱা x ৰ ইফালে যেটো থাকে এটো হওক আমাৰ কি হয় a আৰু y ৰ লগত যেটো থাকিব b আৰু c টো ধ্ৰুৱক এটা আমি এটা প্লাস বনাই লম c টো ব্ৰেকেটত -12 of x plus 3 of y plus -6 টো ভিতৰত লৈ যাম কিয়নো এটো c ৰ মান আমাৰ ধ্ৰুৱক দেখুৱাব লাগিব এটো সমীকৰণত আমাৰ সুন্দৰকৈ ওলাই গ'ল এতিয়া ইয়াৰ মান কি ওলাল -2 b ৰ মান কি ওলাল 3 c ৰ মান কি ওলাল -6 এখানে আমাৰ आंसर এতিয়া আমি 4 নম্বৰলৈ যাও 4 নম্বৰটো কি দিছে চোৱা x = 3 of y x y আছে আমাৰ c টো যেটো ধ্ৰুৱক আছিল তে চোৱা c ধ্ৰুৱক যেটো আছিল c টো ইয়াত নাই কিন্তু c টো আমি শূন্য বুলি ধৰি লম তে চোৱা এতিয়া আমি x টো y টো ইফালে লৈ হু x ইফালে আছে প্লাসৰ ইফালে মাইনাস 3 of y এতিয়া a b পাই গলো মানে x আৰু y পাই গলো প্লাস c এটা আছিল c টো আমি কেনেকৈ ধৰিম c টো এটা কাম কৰিব পাৰা আমাৰ c টো শূন্য বুলি ধৰি লোৱা প্লাস c ৰ জায়গাত শূন্য ধৰিলো 0 = 0 আৰু ইয়াত আমি এটা প্লাস বনাই লম কিয়নো সমীকৰণত x + by + c আছিল x plus -3 of y plus 0 = 0 এতিয়া a উলাই দিও a কিমান 1 x ৰ লগত কি আছে হওক 1 আছে y ৰ লগত হওক কি আছে -3 b উলাল আমাৰ -3 c কিমান 0 আমাৰ आंसर আহি গল এটো নিশ্চয় বুজিছা ইয়াত হওক না আছিল মানে c না আছিল c ক আমি 0 বুলি ধৰি লৈছো এই 0 ইয়াতে এই কাৰণে পাতিছো আমি যে আমাৰ কি কাৰণ আমাৰ এটো প্ৰথমতে পেলাব লাগে এটো সমীকৰণত আমি পেলাই পিছত কৰিবলৈ দিছে এই কাৰণে আমি প্ৰথমতে এটো সমীকৰণত আনিছো পিছত আমি c ৰ মানটো দেখুৱাইছো 0 দিব লাগিব এই সমীকৰণত আমি পেলাব লাগিব এটা 5 নম্বৰটো চোৱা 5 নম্বৰটো কি কৈছে 2 of x equal to -5 of y 2x x -5 of y x y আছে আমাৰ c আকো নাই কিন্তু ইফালে আমাৰ আছে y ইফালে আনিব লাগিব নিশ্চয় নিজে কৰিব পাৰিবা কিয়নো আগৰ কেইটা বুজিছা যদি
মাইনাছ আছে এইফালে আহিলে প্লাছ 5 অফ y এতিয়া ইকুৱেল টু 0 দি দিওঁ এতিয়া চোৱা সেইটো সমীকৰণ এতিয়া পৰা নাই কিয়নো ইয়াত চি নাই চি আমি ধৰিলোঁ 12 অফ x প্লাছ 5y প্লাছ চি 0 ধৰিলোঁ ইকুৱেল টু 0 এতিয়া কিমান ইয়াত পালোঁ আমি 2 বি কিমান পালোঁ ৱাইৰ লগত যিটো আছে এইটো বি হয় আমাৰ 5 এতিয়া চি কিমান চি 0 আমি যিটো ধৰিছোঁ মানে ধ্ৰুৱক নাছিলে চিৰ ঠাই বনাই পেলাই আমি 0 ধৰিলোঁ 0 হৈ গ'ল এতিয়া 6 নম্বৰটো চোৱা 3 of x plus 2 equal to 0 ইয়াত এটা কথা দেখা ইয়াতে y আমি চলক দুটা আছিলে x y চলক আছিলে ইয়াত চলক y2 নাই আমি y2 বনাই ল'ম তথাপি বুজিবা যে 3 of x এইটো আমাৰ x আছে x ৰ হৰক আছে কিন্তু y যিটো আছিলে y নাই y ৰ হৰকটো নাই আমি y2 ধৰি ল'ম কিয়নো আমি প্ৰথমতে a of x plus b of y plus c equal to 0 আমি এইটো বনাব লাগিব প্ৰথমতে এইটো বনাবৰ কাৰণে y লাগিব তাই আমি 0 লগত যদি y পূৰণ কৰোঁ আমাৰ নাইকিয়া হৈ যাব 0 হৈ যাব সেইকাৰণে আমি ধৰি ললোঁ c আছে মানে ধ্ৰুৱক 2 এতিয়া আমাৰ এইটো সমীকৰণত পেলাই দিলোঁ এতিয়া আমি abc ৰ মান উলিয়াই দিম আমাৰ आंसर আহি যাব তো ইয়াৰ মান চোৱা a ইকুৱেল টু কিমান 3 b কিমান y ল যেটো আছে 0 c কিমান 2 আমাৰ आंसर আহি গ'ল এতিয়া আমাৰ কেই নম্বৰ আহি আছে আমাৰ 5 নম্বৰ 6 নম্বৰ হ'ল এতিয়া আমি 7 নম্বৰ লৈ যাম 7 নম্বৰ সহজে আছে 7 নম্বৰ চোৱা 5 ইকুৱেল টু 2 of x এটা কথা চোৱা ধ্ৰুৱকটো আছে ইফালে আৰু আমাৰ চলক x চলকটো ইফালে আছে কিন্তু y চলকটো নাই এতিয়া আমি এইটো বনাবৰ কাৰণে কি লাগিব ফাৰ্ষ্টত আমি x ৰ চলকটো আনিম ফাৰ্ষ্টত x ৰ চলকটো ইফালে আছে আমাৰ ইফালে কি আছে প্লাছৰ ইফালে আহিলে মাইনাছৰ 2 of x পিছত আমাৰ কি লাগে y লাগে y আমাৰ নাই চলক হহকো নাই সেইকাৰণে আমি y বনাই ল'ম প্লাছ 0y পূৰণ কৰিলে আকৌ নাইকিয়া হৈ যাব প্লাছ আমাৰ ধ্ৰুৱক ইফালে আছে এই সাইডে লেফট হ্যান্ড সাইডতে আছে কি আছে 5 c মানে কি আছে 5 ইকুৱেল টু 0 আমি এইটো সমীকৰণ লৈ আহিলোঁ এতিয়া আমি abc ৰ মান ইয়াৰ পৰা উলিয়াই দিম আমাৰ आंसर আহি যাব তো ইয়াৰ কিমান ইয়াত -2 b কিমান 0 c কিমান 5 এইখিনি আমাৰ आंसर এতিয়া চোৱা 4.1 ইমানে আমাৰ সমাপ্ত হ'ল এতিয়া আমি নেক্সট ভিডিঅ'ত আমি লগ পাম